ছাত্ৰ ছাত্ৰীসকল, আমি আজি আমাৰ যিটো অষ্টম অধ্যায় আছে সেইটো আৰম্ভ কৰিম, শতাংশ, আৰু ইংলিছত কয় পাৰ্চেণ্টেজ। এতিয়া শতাংশ শব্দৰ অৰ্থ হ'ল প্ৰতি এশত কিমান। শতাংশ মানে এটা ৰাশি, কিতাপত আছে এটা ৰাশিৰ মান 100ৰ ভিতৰত কিমান, সেইটোক শতাংশ বুলি কোৱা হয়। শতাংশ বুলি কোৱা হয়। এটা ৰাশিৰ মান 100ৰ ভিতৰত কিমান, সেইটোক শতাংশ বুলি কোৱা হয়। যেনেকৈ উদাহৰণ দিওঁ, এজন ছাত্ৰই 25 নম্বৰৰ পৰা 25ৰ ভিতৰত যদি সি পাইছে 20 নম্বৰ, তেতিয়া তাৰ শতাংশ কিমান শতাংশ হ'ল বা পাৰ্চেণ্টেজ কিমান হ'ল, তেতিয়া আমি ওলাব লাগে 25ৰ পৰা 20 যদি পাইছে, তেতিয়া 100ৰ পৰা কিমান পালে হয় সেইটোকে ক'ব পাৰ্চেণ্টেজ। তে 25ৰ পৰা 20 পাইছে, তেতিয়া এতেকে 1ৰ ভিতৰত সি পাইছে 20/25, এই 25টো তলত আহিব। ঐকিক নিয়মত আমি আগৰ লেচনটোত পাইছিলোঁ। এতিকে আমি ওলাম 100ৰ ভিতৰত কিমান পাব। 100ৰ ভিতৰত আছিলে কিমান হ'ব, এইটোৰ লগত 100 পূৰণ। তেতিয়া এই 25 100ত যায় 4 বাৰ, তেতিয়া আমাৰ আনচাৰ হ'ব 20 × 4 মানে 80%। 25ৰ পৰা 20 পোৱা মানে 80% পোৱা, মানে 100ৰ পৰা 80 পোৱা। এইটোৱে হৈছে পাৰ্চেণ্টেজ। আৰু এনেকুৱা বহুত উদাহৰণ আছে কিতাপত। এতিয়া পাৰ্চেণ্টেজ আমি কেনেকৈ লিখোঁ, শতাংশটোক আমি এইটো চিনেৰে বুজাওঁ, বা আমি এনেকৈ লিখোঁ যে 50%, বা আমি কেনেকৈ লিখোঁ শতকৰা, এইটোক আমি 50%, এইটো, বা আমি এনেকৈ লিখোঁ 50% বা শতকৰা 50। এই তিনি ধৰণে লিখিব পাৰি। আগৰ সৰল সুতৰ অংকবিলাকত আছিলে শতকৰা 8 টকা সুতৰ হাৰত, তেতিয়া আমি এইটোক কি বুলি ভাবোঁ, শতাংশ। 8 টকা, শতকৰা 8 টকা মানে 8%, বা এনেকৈ থাকে 8%। এতিয়া আমি এই তিনি ধৰণে লিখিব পাৰোঁ। কিতাপত আৰু এটা উদাহৰণ আছে যে এখন দোকানত থকা 5% কণী ভাঙিলে, মানে দোকানত যিমানখিনি কণী আছে তাৰ 5% ভাঙি গ'ল। এতিয়া যদি ইয়াৰ অৰ্থ কি, যে 100টা কণীৰ পৰা 5টা ভাঙিলে। আৰু যদি 200টা কণী থাকে, তেতিয়া কেইটা ভাঙিব, 10টা ভাঙিলে। তেনেকুৱাই 100 কেইটা আছে, প্ৰতি 100 টকাত 100টা কণীৰ 5টা ভাঙিলে। যদি 500টা কণী থাকে, তেতিয়া 500ৰ ভিতৰত 100 কেইটা আছে, 5টা। গতিকে প্ৰত্যেক 100ত 5টাকৈ ভাঙিলে 5 × 5 = 25টা কণী ভাঙিলে। এইটোৱে হৈছে পাৰ্চেণ্টেজৰ কনচেপ্টটো। আমি এতিয়া অংক কৰিম। এতিয়া ইয়াত আছে সাধাৰণ ভগ্নাংশক
শতাংশলৈ পৰিৱৰ্তন। সাধাৰণ ভগ্নাংশ যিমান আছিলে আমি ভগ্নাংশ 6ত পাইছিলোঁ, এই ভগ্নাংশবোৰক শতাংশলৈ পৰিৱৰ্তন। যেনেকৈ 3/4 এটা ভগ্নাংশ, এইটোক আমি শতাংশত নিব লাগে। 4/3 শতাংশত নিলে কিমান হ'ব? সেইটো কৰিবলৈ আমি কি কৰিব লাগিব? 100ৰে পূৰণ কৰি দিলেই হৈ যাব। 100ৰে পূৰণ কৰিলে এইটো ইয়াত কেইবাৰ যাব? 25 বাৰ। ইয়াত থাকিলে 3 × 25, তেতিয়া আমাৰ কি হৈ যাব? 75%। এইটো হৈ গ'ল আমাৰ এইটো ভগ্নাংশৰ পৰা শতাংশত নিয়া। পিছত আছে শতাংশক সাধাৰণ ভগ্নাংশলৈ নিয়া, পৰিৱৰ্তন কৰা। শতাংশক 15%, এইটোক আমি কিহত নিব লাগে? ভগ্নাংশত নিব লাগে। যে 15% মানে ডাইৰেক্ট আনচাৰ ওলাব 15 তলত 100। যিটো পাৰ্চেণ্টেজ থাকিব তাৰ তলত 100 নিলে এইটো ভগ্নাংশ হৈ গ'ল। এতিয়া আমি কটাকটি কৰিম। 5ৰে গ'ল ইয়াত 3 বাৰ, ইয়াত যাব 20 বাৰ, আমাৰ হ'ব 3/20 হৈ গ'ল। এইটোৱে হৈ গ'ল ভগ্নাংশ। এইটো ইয়াত আছিলে পাৰ্চেণ্টেজ, এইফালে হৈ গ'ল ভগ্নাংশ। আৰু এটা কৰাই দেখাওঁ। এতিয়া ইয়াত এটা উদাহৰণ আছে 1/3%। এইটো ভগ্নাংশ নহয়, কিন্তু ইয়াত পাৰ্চেণ্টেজ আছে 1/3%। সেইটো কি কৰিব লাগে? 100ৰে হৰণ কৰিব লাগে। 100ৰে কি কৰিব লাগে? হৰণ কৰিব লাগে। তে ওপৰত থকাটো ইয়াত লিখিব লাগে, পাৰ্চেণ্টেজটো ওপৰত লিখি তলত 100 হৰণ কৰিছোঁ। ইয়াত যেনেকৈ 15ক 100ৰে হৰণ কৰিছিলোঁ, ইয়াত 1/3ক 100ৰে হৰণ কৰিছোঁ। এতিয়া এই হৰণটোক আমি এনেকৈ লিখিব পাৰোঁ, হৰণ চিন দি লিখিব পাৰোঁ। তাৰপিছত হৰণ চিনটো পূৰণ কৰিলে এইটো কি হ'ব? উল্টা হৈ যাব। তেতিয়া আমাৰ আনচাৰটো কি ওলাব? 1/3 × 100 কৰিলে কি হ'ব? 300। এইটোৱে হৈ গ'ল আমাৰ ভগ্নাংশ। ইয়াত আছিলে 1/3%, আৰু ইয়াত হ'ব 1/300। এইটো হৈ গ'ল ভগ্নাংশ। আৰু এটা চাওঁ, 4 1/6%। এইটোক আমি মিশ্ৰ ভগ্নাংশ ভাঙিম। কি হ'ব? 24 + 1 25/6%। এইটোক কি কৰিব লাগে? পাৰ্চেণ্টেজক ভগ্নাংশত নিবলৈ ওপৰটোক তলৰ 100ৰে হৰণ কৰিব লাগে। এইটোক 100ৰে হৰণ কৰিলোঁ। 100ৰে হৰণ কৰাটোক কি কৰিব? হৰণ মানে কি? হৰণ চিন দি দিলোঁ আমি। তাৰপিছত হৰণ চিনটোক উল্টাই দিলে কি হ'ব? 1/100। এতিয়া এইটো ইয়াত যায় 4 বাৰ। তলত কি থাকিলে? ওপৰত থাকিলে 1, তলত থাকিলে 6 × 4 = 24। এইটো পাৰ্চেণ্টেজ নহয়, এইটোক পাৰ্চেণ্টেজক আমি কিহত নিলোঁ? ভগ্নাংশত নিলোঁ। এতিয়া চাম দশমিক ভগ্নাংশক শতাংশলৈ পৰিৱৰ্তন। এইটোক যদি দশমিকত আছে, দশমিকৰ পৰা ভগ্নাংশত নিব লাগিব, ভগ্নাংশৰ পৰা শতাংশত নিব লাগিব। তেতিয়া দশমিকৰ পৰা ভগ্নাংশত নিয়াটো আমি জানো, আৰু ভগ্নাংশৰ পৰা শতাংশত নিয়াটো আজি আমি শিকিলোঁ। ভগ্নাংশৰ পৰা শতাংশলৈ নিয়াটো 100ৰে পূৰণ কৰিব লাগে, এইটো আমি আজি শিকিলোঁ। গতিকে এটা উদাহৰণ লওঁ মই, 1.3ক আমি শতাংশত নিব লাগে। তেতিয়া মই কি কৈছোঁ? দশমিকত আছে, দশমিকৰ পৰা আগতে ভগ্নাংশত নিব লাগিব। ভগ্নাংশত নিবলৈ হ'লে কি হ'ব? এইটো 13/10। 13/10 হ'ব। কেলে? ইয়াত দশমিক বাওঁফালৰ পৰা দশমিকৰ 1 ঘৰ আগত দশমিক আছে, সেইকাৰণে আমি 10ৰে হৰণ কৰিম। এতিয়া এইটো হৈ গ'ল ভগ্নাংশ। ভগ্নাংশক শতাংশত নিবলৈ 100ৰে পূৰণ কৰিব লাগে, আমি আগত পাই আহিছোঁ। এতিয়া এইটো ইয়াত কিমান হৈ যাব? 13 মানে 13 × 10 = কি হ'ব? 130%। 130%। আৰু এটা উদাহৰণ লওঁ, 1.43
বা 0.43 আছে কিতাপত এটো কি হ'ব ইয়াক আগত দশমিকৰ পৰা ভগ্নাংশত নিব লাগিব তেতিয়া 43/100 হ'ব তাৰ লগত আকৌ 100 পূৰণ কৰি দিলে কি হ'ব 100 কটাকটি যাব ইয়াত কি হৈ যাব 43%। আমি অনুশীলনীবিলাক এইখিনিয়ে কৰিব লাগিব 8a ৰ অনুশীলনীবিলাক এইখিনিয়ে আছে তাৰ পিছত মানে ইয়াৰ একদম উল্টাটো শতাংশক দশমিকলৈ নিব লাগে তেতিয়া আমি কি কৰিব লাগিব প্ৰথম শতাংশ তাৰ পিছত ভগ্নাংশত নিব লাগিব শতাংশটোক ভগ্নাংশত নিব লাগিব তাৰ পিছত ভগ্নাংশক আমি দশমিকত নিব লাগিব তে ইয়াত এটা উদাহৰণ লও 16% শতাংশত আছে এটোক আমি ভগ্নাংশত নিবলৈ কি কৰিব লাগে 16 ক 100 এৰে হৰণ তাৰ পিছত শতাংশটোক দশমিকত নিবলৈ আমি জানো কি কৰিব লাগিব 100 তলত 100 আছে তেতিয়া এটো দশমিকত নিলে কি হ'ব 0.16 কাৰণ 100 1ৰ লগত দুটা শূন্য থাকিলে বাওঁফালৰ পৰা দুঘৰ আগত দশমিক আৰু এটা উদাহৰণ লও 8% এটোক আমি ভগ্নাংশত নিলে 8/100 পাৰ্চেন্টেজৰ তলত 100 দি দিলে হল দশমিকত ভগ্নাংশত গুচি যাব তেতিয়া এটো কি হৈ যাব 0.08 এতিয়া আমি অনুশীলনী 8a কৰিম অনুশীলনী 8a এইটেৰ প্ৰথম 1 নম্বৰ অংকটো আছে তলৰ সাধাৰণ ভগ্নাংশবোৰক শতাংশলৈ নিয়া তে একাংশটোক শতাংশলৈ নিব লাগে শতাংশলৈ নিবলৈ কি আছিলে 100ৰে পূৰণ 100ৰে পূৰণ কৰিলে এটো ইয়াত কেইবাৰ যাব 50 বাৰ যাব 50 * 1 কি হৈ যাব 50% হৈ গ'ল 2 নম্বৰটো কি আছিলে 3/5 শতাংশৰ পৰা ভগ্নাংশৰ পৰা শতাংশত নিবলৈ 100ৰে পূৰণ এটো ইয়াত কেইবাৰ যায় 20 3 * 20 হৈ যাব 60% তাৰ পিছৰটো আছে 7/10 ইনটু আমি কি কৰিম 100 এটো ইয়াত কেইবাৰ যায় 10 বাৰ যায় তেতিয়া 7 * 10 = 70% তাৰ পিছত আছে 13/25 ইনটু 10 কৰিলে কি হ'ব 100 কৰিলে কি হ'ব শতাংশত গুচি যাব 25 5 বাৰ যায় 4 বাৰ যায় ইয়াত কি থাকিলে 13 * 4 পূৰণ কৰিলে 52% তাৰ পিছত 19/40 এটুকু 100ৰে পূৰণ কৰিলে কি হ'ব শূন্য দুটা কটাকটি যাব ইয়াত 2 যায় দুবাৰ ইয়াত যায় 5 বাৰ আমাৰ ইয়াত থাকিলে 19/2 * 5 তেতিয়া এইখিনি এতিয়া পূৰণ কৰিলে তলত থাকিব 2 ওপৰ দুটা পূৰণ কৰিলে 95 এটুই হৈ গ'ল পাৰ্চেন্টেজ এটুক আমি হৰণ কৰিলে কি হ'ব 9 2 যায় 4 বাৰ 1 ধাৰ কৰিলো 15ত 7 বাৰ এটো হ'ব ইমান পাৰ্চেন্টেজ বা এটো মিশ্ৰ ভগ্নাংশত নিলে 47 1/2% তোমালোকে নি চাবা এটুক মিশ্ৰ ভগ্নাংশত নিলে এটো হ'ব তাৰ পিছত 7 নম্বৰটো 6 নম্বৰটো আছে 3/4 ইনটু 6 নম্বৰটো নহয় আমি 9 নম্বৰটো কৰো 4 3/10 এটো ভগ্নাংশত আছে
এইটো মিশ্ৰ ভগ্নাংশত আছে আমি আগতে কিহত লৈ যাম ভগ্নাংশত লৈ যাম তলত থাকিব 10 40 43 এইটোক আমি কি কৰিব লাগিব এখৰে পূৰণ কৰিলে কি হ'ব মিশ্ৰ ভগ্নাংশৰ পৰা কি ভগ্নাংশৰ পৰা শতাংশত গুচি যাব এই দুটা পূৰণ কৰিলে কি হ'ব 430%। তাৰ পিছত বাকি ইয়াত কেইটা বাকি আছে চোৱা আমি এইটো 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 এই চাৰিটা অংক তোমালোকৰ হোমৱৰ্ক এই চাৰিটা অংক 6 7 8 আৰু 10 নম্বৰ অংককেইটা তোমালোকে কৰি গ্ৰুপত এৰিবা তলৰ শতাংশবোৰক সাধাৰণ ভগ্নাংশলৈ নিয়া এইটো একেবাৰে সহজ আছিলে 6% বুলি ক'লে এইটো কি কৰিব লাগে 6ক এখৰে হৰণ আগতত পূৰণ আছিলে এইটোৱে ভগ্নাংশত হৈ গ'ল ভগ্নাংশটো এতিয়া আমি কটাকটি যদি যায় তেতিয়া কৰিম কটাকটি যাব নিশ্চয় কেইবাৰ যাব 2 যাব ইয়াত 3 বাৰ ইয়াত যাব 50 বাৰ তেতিয়া 3/50 এইটো হৈ গ'ল ভগ্নাংশ শতাংশৰ পৰা ভগ্নাংশত নিলো 2 নম্বৰটো আছিলে 12% কি হ'ব 12/100 কটাকটি যাব ইয়াত 4 যাব 3 বাৰ ইয়াত 4 যাব 25 বাৰ তেতিয়া 3/25%ৰ পৰা শতাংশত গুচি গ'ল ভগ্নাংশত গুচি গ'ল তাৰ পিছত মই গোটেইকেইটা নকৰোঁ 4 নম্বৰটো চাওঁ কি 210 মানে 210 শতাংশক আমি নিব লাগে ভগ্নাংশক 210ক ভগ্নাংশত নিব লাগে কি হ'ব এখৰে হৰণ 0 দুটা কটাকটি গ'ল ইয়াত থাকিলে 21/10 এইটো ওপৰটো ডাঙৰ গতিকে মিশ্ৰ ভগ্নাংশ কৰিব পাৰিম 10 ইয়াত যাব 21ত যাব দুবাৰ এক বাকি থাকিব এইটো মিশ্ৰ ভগ্নাংশটো নিব পাৰি তাৰ পিছত আৰু এটা মিশ্ৰ ভগ্নাংশত থকা 8 নম্বৰটো কৰি দিওঁ 8 নম্বৰটোত আছে 3 সমস্ত দুভাগৰ 1 শতাংশ এটুক আমি আগতে কিহত নিম মিশ্ৰ ভগ্নাংশ ভাঙি লম 2 3 গুণ 6 6 1 7 এটু এতিয়া এই গুটেখিনি শতাংশত আছে শতাংশক আমি কি কৰিব লাগে এটুক জনে কৰিছিল 6% 6ক এখৰে হৰণ তেতিয়া 7/2 যেটো আছিল 7/2ক এখৰে হৰণ তেতিয়া 7/2ক এখৰে হৰণ মানে হৰণ চিন দি আমি পাতি লম যেটো ইয়াত ভগ্নাংশ আছে তেতিয়া 7/2 ইনটু কৰিলে 1/100 হ'ব তেতিয়া তলত উপৰ থাকিব 7 তলত থাকিব 200 এইটোৱে হৈ গ'ল শতাংশৰ পৰা ভগ্নাংশত গুচি গ'ল এতিয়া বাকিখিনি তোমালোকে নিজে কৰিবা এইটো এইখিনি হোমৱৰ্ক 1 2 3 4 5 6টা তাৰ পিছৰ অংকটোত আছে দশমিক ভগ্নাংশক শতাংশলৈ নিয়া দশমিকৰ পৰা শতাংশলৈ তেতিয়া দশমিকক আমি আগতে ভগ্নাংশত নিব লাগিব তাৰ পিছত শতাংশত নিব লাগিব এতিয়া 1 নম্বৰত আছে 0.1 এটুক আমি দশমিকত আছে দশমিকৰ পৰা ভগ্নাংশত লৈ যাম ভগ্নাংশত নিয়াৰ নিয়ম কি আছিল যিমান ঘৰ আগত দশমিক একৰ লগত সিমানটা শূন্য ইয়াত এক ঘৰ আগত দশমিক আছে 10 বহিব তে ভগ্নাংশত গ'ল ভগ্নাংশটোক এখৰে হৰণ কৰি দিলে কি হৈ যায় এখৰে পূৰণ কৰি দিলে এটু হৈ যায় শতাংশ তেতিয়া এইটো 0 0 কটাকটি গ'ল কিমান হৈ গ'ল 1 * 10 2 নম্বৰটোত কি আছে 0.8 এটুক 8 কি হ'ব 10 ইয়াৰ লগত 100 পূৰণ কৰিলে 8 * 10 কি হ'ব 80% তাৰ পিছত কোনটো তাৰ পিছত 4 নম্বৰ অংকটো চাও 0.081 ইকুৱেল টু এটুক 81 কে ঘৰ আগত দশমিক আছে বাওফালৰ পৰা 1 2 3 ঘৰ তেতিয়া একৰ লগত 3টা শূন্য মানে 1000 এটুক এখৰে পূৰণ কৰি দিলে কি হ'ব শূন্য দুটা কটাকটি যাব ইয়াত কি থাকিব
81/10 এটুক মিশ্র ভগ্নাংশত নিলে কি হ'ব 81/10% হ'ব এটুক মিশ্র ভগ্নাংশত নিলে কি হ'ব 10 আখিত কেইবাৰ যায় 8 বাৰ যায় 1 বাকি থাকে এইটো মিশ্র ভগ্নাংশত নিনিলে হ'ব ইয়াতে পার্সেন্টেজ দি দিলেও অঙ্কটো হৈ যাব তার পিছত 5 নম্বৰটো চাও 0.00562 এটুক নিব লাগে তেতিয়া আমাৰ ইয়াত কি আছে 562 দশমিক কেই ঘৰ আগত আছে 1 2 3 4 5 ঘৰ আগত তেতিয়া একৰ লগত 5টা শূন্য 1 2 3 4 5 ইয়াৰ লগত 10 100 পূৰণ কৰিলে দুটা শূন্য কি হ'ব কটাকটি হ'ব তেতিয়া ইয়াত কি থাকিব 562/1 কি থাকিব 1000 তলত থাকিব দশমিকৰ পৰা আমাক কিহত নিবলৈ গৈছে শতাংশত নিবলৈ গৈছে গতিকে আমি এইটুকু দশমিকত ৰাখিব পাৰো যেনেকৈ 1 2 3টা শূন্য আছে তেতিয়া আমাৰ এটো হৈ যাব 0.562 শতাংশ এনেকৈ ৰাখিব পাৰো 3 ঘৰ আগত দশমিক আছিল তেতিয়া আমি 3 ঘৰ আগত দশমিক লগাই দিলো 3টা শূন্য আছিল 3 ঘৰ আগত দশমিক তেতিয়া আমি এইটো অংকটো তেনেকৈ কৰিব পাৰো যে একৰ লগত এটা শূন্য আছে তেতিয়া আমি এটো 81ক আমি বাওফালৰ পৰা এক ঘৰ আগত দশমিক 81ক আমি এটো কি 81/10 মানে কি 8.1% এটুক এনেকৈ লিখিব পাৰো আমি মই ইয়াত লিখি দিও তলত 8.1% এনেকেও ৰাখিব পাৰি এনেকেও ৰাখিব পাৰি এইটো ৰাখিব পাৰি 0.0002 এটুক আমি ভগ্নাংশ নিলে কি হ'ব ওপৰত 2 আছে আৰু কেই ঘৰ আগত দশমিক 1 2 3 4 ঘৰ তেতিয়া একৰ লগত 4টা শূন্য তাৰ লগত 100 পূৰণ কৰিলে শূন্য দুটা কি হ'ব কটাকটি যাব তেতিয়া 2/100 মানে কি 0.02 দুঘৰ আগত দশমিক এখানে আমি 0 এটা দি হলেও দুঘৰ আগত দশমিক দিব লাগিব হেতু হৈ গল আমাৰ পার্সেন্টেজ ইয়াতো পার্সেন্টেজ দিব পাৰি বাকিখিনি তোমালোকে নিজে কৰিবা হলৈ নিয়া তো শতাংশক ভগ্নাংশলৈ নিয়া নহয় দশমিক ভগ্নাংশলৈ নিয়া মানে শতাংশক আগতে শতাংশত আছিল তাৰ পিছত হেতুক নিব লাগিব ভগ্নাংশত তাৰ পিছত নিব লাগিব দশমিকত মই উদাহৰণ দিওতে এনেকৈ লিখি লৈছিলো 1 নম্বৰ অংকটো 3% এটুক আমি কিহত নিম পার্সেন্টেজত আছে শতাংশত আছে তাৰ পিছত এটুক নিব লাগিব ভগ্নাংশত নিলে 3/100 যিকোনো পার্সেন্টেজক ভগ্নাংশত নিলে 100 হৰণ কৰিলে হ'ল এতিয়া এটুক দশমিকত নিয়াটো আমি জানোই দুঘৰ আগত দশমিক শূন্য আছে দুটা শূন্য আছে তেতিয়া আমি দুঘৰ আগত কি কৰি দিম দশমিক দি দিম 2 নম্বৰ অংকটো আছে 20% 20/, এটো ভগ্নাংশত গুচি গল শূন্য দুটা কটা কৰি যাব 2/10 তেতিয়া আমাৰ দশমিকত নিলে কি হ'ব 0.2 তাৰ পিছত 4 নম্বৰ অংকটো কৰি দিও 5 to 9% 5 to 9%ক কি কৰিব লাগিব পার্সেন্টেজক ভগ্নাংশত নিবলৈ 100 হৰণ এতিয়া এটুক দশমিকত নিলে দুঘৰ আগত দশমিক হৈ গল তাৰ পিছত লাষ্টৰ অংকটো কৰি দিও 1/2% এটুক মিশ্র ভগ্নাংশ আগতে ভাঙিলে কি হ'ব 3/2% পার্সেন্টেজক ভগ্নাংশত নিবলৈ হলে পার্সেন্টেজক 100 হৰণ কৰিব লাগে 100 হৰণ কৰিলো এটুক আমি এনেকৈ লিখি লও হৰণ 100 বুলি লিখি লও তেতিয়া কি হ'ব 3/2 ইনটু কৰিলে 1/100 হ'ব ইয়াত পূৰণ হলে এটো উল্টা হৈ যাব তলৰ একটো ওপৰত উঠিব এতিয়া তল ওপৰত থাকিব 3 তলত থাকিব 200 ছিলে 200ক আমি কি কৰিম 4ৰে 5ৰে পূৰণ কৰি দিম 5ৰে কেলে পূৰণ কৰিছো যাতে ইয়াত 5ৰ লগত 200 পূৰণ কৰিলে কি হ'ব 1000 হৈ যাব গতিকে ওপৰত কি হ'ব 15 ইয়াতো 5 পূৰণ কৰিছো ইয়াতো 5 পূৰণ কৰিছো ওপৰত 15 হ'ল তলত কি হৈ গল 200ৰ লগত 5 পূৰণ কৰাত 1000 হ'ল তেতিয়া এটো আমাৰ দশমিকটো কত বহিব 0.0
015 তিনি ঘৰ আগত দশমিক গতিকে এইটো এই অংক দুটা তোমালোকে নিজে কৰিবা গতিকে আজিলৈ এইখিনিয়ে হ'ব